মই আহি আছিলোঁ এই হ'ল বগীবিল এইখন দলং। নমস্কাৰ, মই মনিল চাওঁ। নৈপৰীয়া ঠাই এয়া হ'ল ডিব্ৰুগড় জিলাৰ একদম দাঁতিকাষৰীয়া ব্ৰহ্মপুত্ৰ দাঁতিকাষৰীয়া ঠাই। কিমান ধুনীয়া চাওক, আহি কি ধুনীয়া নদীৰ পাৰতে ব্ৰহ্মপুত্ৰৰ পাৰতে চাওক কিমান ধুনীয়া এটি মন্দিৰ দেখিলোঁ। চাৰিওফালে ভাঙিছে কিন্তু মন্দিৰটোৰ ঠাইখিনি ভঙা নাই। মই আহি আছিলোঁ এই হ'ল বগীবিল এইখন দলং, এইফালে আছে বগীবিল আৰু এইটো হ'ল মথাউৰি আহি আছিলোঁ। আহি থাকোঁতে দেখিলোঁ ব্ৰহ্মপুত্ৰৰ পাৰতে এয়া ব্ৰহ্মপুত্ৰ, এয়া লুইত বৰলুইত আৰু লুইতৰ পাৰতে এটা মন্দিৰ চাওক ইমান ধুনীয়া মন্দিৰৰ পৰিৱেশটো। আৰু এই চাৰিওফালে মানুহে পিকনিক খাই আছে, বনভোজ খাই আছে। এইখিনি আছে ধেমাজি, সিটো পাৰে আছে ধেমাজি, এইফালে বগীবিল, এয়া ব্ৰহ্মপুত্ৰ বৰলুইত আৰু লগতে আছে এতিয়া ব্ৰহ্মপুত্ৰৰ পাৰতে আছে এই মন্দিৰটো। এটা কি মন্দিৰ নাজানো, শিৱ মন্দিৰ। এইটো এটা শিৱ মন্দিৰ। চাওক কিমান এটা ধুনীয়া পৰিৱেশত, এনেকুৱা এটা ধুনীয়া পৰিৱেশত যদি আপুনি আহে, কিবা আশা কৰি আহে, আপোনাৰ নিশ্চয় মন শান্ত হৈ যাব, মনোপুত হ'ব। কি ধুনীয়া ঠাই। এই যে মন্দিৰটো দেখিলোঁ, এইটো ডিব্ৰুগড় চহৰৰ পৰা বহুত দূৰ আহিব লাগিব। আৰু মানে আচৰিত কথাটো হ'ল কি, মন্দিৰটোৰ ঠাইখিনি একো হোৱা নাই। মন্দিৰটোৰ পিছফালে বহুত দূৰ ভাগি গৈছে, ব্ৰহ্মপুত্ৰই খহাই লৈ গৈছে আৰু আগতে বহুত দূৰ খহাই লৈ গৈছে, কিন্তু মন্দিৰটোৰ ঠাইখিনি খহাই লৈ যোৱা নাই। চাওক কেনেকুৱা এটা বিশ্বাস, কেনেকুৱা এটা অস্থিৰ শক্তিৰ বাবে তেনেকৈ থিয় দি আছে। আৰু ইয়াৰ পৰিৱেশটো চাওক, এয়া হ'ল ব্ৰহ্মপুত্ৰ, একদম ব্ৰহ্মপুত্ৰৰ লগতে লাগি আছে গাঁও। ইমান ধুনীয়া গাঁওবোৰ, অসমীয়া সহজ সৰল গাঁও তেনেকুৱা গাঁওবোৰ। ইমান ভাল লাগিল পৰিৱেশটো। প্ৰথমবাৰ কাৰণে আহিছোঁ মই এয়া বাইক লৈ ব্ৰহ্মপুত্ৰৰ পাৰে মথাউৰিৰ ওপৰে মই এনেকৈ গৈ আছোঁ। এয়া ডিব্ৰুগড়ত এয়া পৰিৱেশ চাওক, ডিব্ৰুগড় জিলাত ইমান ধুনীয়া। ইফালে পিকনিক খাই আছে, এইবোৰ ধুনীয়া ঠাই কিছুমান আছে। চাই থকাচোন পৰিৱেশ এনেকুৱা। এয়া হ'ল খোৱাং মাটি কটা গাঁও নে কি তেনেকুৱা নামটো পালোঁ। আৰু ইমান ধুনীয়া সেউজীয়া পৰিৱেশ, কিন্তু লগতে আছে এইটো মন্দিৰ এটা। ইমান ধুনীয়া পৰিৱেশত মন্দিৰটো আছে। এই মন্দিৰটোৰ পৰিৱেশটোৱে ধুনীয়া। আৰু ভিডিঅ'টোত এটা লাইক, এটা কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাই থাকিব জয় আসন, জয় হিন্দ।